নমস্কাৰ গ্ৰহণ কৰিব শিক্ষাগুৰুসকল। আজিৰ কাকতত প্ৰকাশিত এটি বিষয় বিদ্যালয় প্ৰাদেশিকৰণ আইনৰ সংশোধন প্ৰসংগত এটি সংবাদ ওলাইছে, সেয়া উপস্থাপন কৰিব বিচাৰিছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। হেডলাইনটো নিশ্চয় স্ক্ৰীনত চাই আছে। আশা দেখিছে বিনা বেতনে শিক্ষকতা কৰা শিক্ষকে। আচলতে বহু দিনৰ মূৰত চৰকাৰে এটা চিন্তা কৰিছে এই বিষয়ৰ ওপৰত, অৰ্থাৎ প্ৰাদেশিকৰণ বিষয়টোৰ ওপৰত চিন্তা চৰ্চা কৰিছে আৰু সেইমতে তেখেতসকলে আগবাঢ়িছে অৱশ্যে, কিন্তু এতিয়ালৈকে ক্ষিপ্ৰ গতিত কামখিনি কিন্তু আগবাঢ়ি থকা দেখা যোৱা নাই। তথাপিও শিক্ষাগুৰুসকল যিসকল বিদ্যালয়ত কৰ্মৰত কৰ্মচাৰী আছে, শিক্ষক শিক্ষয়িত্ৰী আছে, সকলোৰে মনত এটা উৎকণ্ঠা যে কি হ'ব, কোনবোৰ বিষয় চৰকাৰে কি স্থিতি ল'ব সেয়া স্পষ্ট হোৱা নাই। গতিকে সকলোৰে মাজত এটা উৎকণ্ঠা কৌতূহল জাগিছে। যেই নহওক, এই কাকতত আজিৰ কাকতত প্ৰকাশিত এই বিষয়টো অকণমান আলোচনা কৰিবলৈ লৈছো। অসম চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণ আইন 2017 সংশোধনৰ আশ্বাস দিয়াৰ পাছতেই ৰাজ্যত বিনা বেতনে শিক্ষকতা কৰা বহু শিক্ষকৰ মাজত আশাৰ সঞ্চাৰ হৈছে। বহু বিদ্যালয়ে পূৰ্বতে এই আইনৰ আওতাত নপৰাৰ বাবে, অৰ্থাৎ প্ৰাদেশিকৰণ আইনৰ আওতাত পৰা নাছিল বহুত বিদ্যালয়, আৰু সেই বিদ্যালয়বিলাক এতিয়া প্ৰাদেশিকৰণৰ সুবিধাৰ পৰা বঞ্চিত যিবোৰ বিদ্যালয় আছিল সেই আইনৰ আওতালৈ আনিব বুলি চৰকাৰে ঘোষণা কৰিছে। জানিব পৰা মতে চৰকাৰে আইনৰ বিভিন্ন দিশ পুনৰীক্ষণ কৰি সংশোধন আনি বঞ্চিত বিদ্যালয়সমূহক প্ৰাদেশিকৰণৰ অন্তৰ্ভুক্ত কৰিবলৈ পদক্ষেপ ল'ব। এই সিদ্ধান্তৰ পিছতে বহু বছৰ ধৰি বিনা দৰমহাত শিক্ষকতা কৰি অহা শিক্ষকে আশাৰ পোহৰ দেখিবলৈ পাইছে। আৰু উল্লেখযোগ্য যে 1992 চনতে স্থাপিত বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত কলাকুছি মধ্য ইংৰাজী বিদ্যালয়খনে পূৰ্বতে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত। ঠিক এনেকৈ বহু বিদ্যালয় আছিল যিবোৰ নেকি প্ৰাদেশিকৰণৰ পৰা বঞ্চিত হৈছিল, আইনৰ আওতালৈ আহিব পৰা নাছিল। সেই বিদ্যালয়সমূহৰ বাবে এটা সুখবৰ। শেহতীয়াকৈ ৰাজ্য চৰকাৰে স্কুল প্ৰাদেশিকৰণ আইনখন সংশোধন কৰাৰ আশ্বাস দিয়াৰ পিছতে এই বিদ্যালয় যিবোৰ আছিলে আইনৰ আওতা বাহিৰত, সেই বিদ্যালয়সমূহ যিবোৰ বিদ্যালয়ত বহু বছৰ ধৰি বিনা দৰমহাত শিক্ষকতা কৰা শিক্ষক আছে, সেই শিক্ষকসকলৰ মাজত আশাৰ কিৰণ আহিছে। শিক্ষক সমাজৰ এটা বৃহৎ অংশই চৰকাৰৰ এই আশ্বাসক আদৰণি জনাইছে। এতিয়া আশা কৰোঁ চৰকাৰে দ্ৰুত সিদ্ধান্ত লৈ আমাৰ দীৰ্ঘদিনৰ দাবী পূৰণ কৰিব। আনহাতে শিক্ষকৰ সংশ্লিষ্ট বিভিন্ন সংগঠনে চৰকাৰক এই প্ৰক্ৰিয়া অতি সোনকালে সম্পন্ন কৰিবলৈ আহ্বান জনাইছে। বিদ্যালয় প্ৰাদেশিকৰণ আইনৰ সংশোধনৰ এই পদক্ষেপে বহু বঞ্চিত শিক্ষক আৰু বিদ্যালয়ৰ পুনৰ আশাৰ সঞ্চাৰ আনিছে। এতিয়া শিক্ষকৰ আশা চৰকাৰে দ্ৰুত সিদ্ধান্ত লৈ প্ৰাদেশিকৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰিলেহে ফলপ্ৰসূ হ'ব। চৰকাৰে আশ্বাস প্ৰদান কৰিছে যে 2017 চনৰ যি আইন, সেই আইনৰ সংশোধনৰ এটা আশ্বাস প্ৰতিশ্ৰুতি দিছে। এই প্ৰসংগত মধ্য ইংৰাজী বিদ্যালয় কলাকুছি, সেই বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীয়ে কৈছে যে ৰাজ্য চৰকাৰে বিদ্যালয় প্ৰাদেশিকৰণ আইন 2017 সংশোধন কৰি পূৰ্বতে প্ৰাদেশিকৰণৰ পৰা বঞ্চিত বিদ্যালয়সমূহক অন্তৰ্ভুক্ত কৰাৰ যি আশ্বাস প্ৰদান কৰিছে, সেয়া শিক্ষা ক্ষেত্ৰৰ বাবে এটি আশাৰ বতৰা। হয়, সঁচাকৈয়ে যদি চৰকাৰে ভবা কথাখিনি যিখিনি ঘোষণা কৰিছে সেইমতে যদি বিদ্যালয়সমূহক ক্ষিপ্ৰতাৰে প্ৰচেচিংখিনি আগবঢ়াই লৈ যায়, তেন্তে বহু শিক্ষক আছে, কৰ্মচাৰী আছে, তেখেতসকল উপকৃত হ'ব। অন্যহাতে যদি লেহেমীয়া হয়, বহু এনেকুৱা কৰ্মচাৰী আছে, শিক্ষক কৰ্মচাৰী আছে যে তেখেতসকলৰ বেছি দিন নাই, তেওঁলোকে কিন্তু বৰ বেছি লাভৱান হ'ব নোৱাৰিব। কিছুমান হয়তো 6 মাহ পাব বা এবছৰ পাব, এনেকুৱা হ'ব। তো গতিকে যিমান সোনকালে ক্ষিপ্ৰ গতিত কামখিনি কৰিব চৰকাৰে, সিমানেই কিন্তু এই বঞ্চিত শিক্ষাগুৰুসকল, কৰ্মচাৰীসকল কিন্তু আচলতে উপকৃত হ'ব। আশা ৰাখিছোঁ চৰকাৰখনে, বিশেষকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া, মন্ত্ৰীদ্বয়ে যদি গুৰুত্ব সহকাৰে অতি মনোযোগেৰে
যদি সমস্যাবোৰৰ সমাধান কৰাৰ ইচ্ছা কৰে, বিবেচনা কৰে, এই শিক্ষাগুৰুসকলৰ প্ৰতি লক্ষ্য কৰে, তেখেতসকলৰ দুৰ্দিনৰ কথা যদি ভাবে, তেন্তে নিশ্চয়কৈ তেখেতসকলে ক্ষিপ্ৰ গতিত কামখিনি আগবঢ়াই ল'ব পাৰে যদি ইচ্ছা কৰে। গতিকে আশা ৰাখিছো তেখেতসকলে অৰ্থাৎ মুখ্যমন্ত্ৰী শিক্ষামন্ত্ৰী মহোদয়ে অতি সোনকালে এই সমস্যাৰ সমাধান কৰি হাজাৰ হাজাৰ শিক্ষক কৰ্মচাৰীসকলৰ যি সমস্যা, যি আৰ্থসামাজিক তেখেতসকলৰ দুৰ্দিন, সেই দুৰ্দিন গুচি যাব বুলি আশা কৰা হৈছে। আশা কৰিছো সকলোৰে মংগল হওক। পৰৱৰ্তী আন এটি ভিডিঅ'ত লগ পোৱাৰ মানসেৰে আজিলৈ ইমানতেই। ধন্যবাদ। জয় আই অসম।